আশা কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ চৰাইদেউত উপস্থিত জিলা সমিতিৰ উষ্ণ আদৰণি চৰাইদেউ জিলাৰ বৰহাট চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ৰেজান হৰ উপসভাপতি দেবেন ওৰাং সাংগঠনিক সম্পাদক নীতিশ গড় সাংস্কৃতিক সম্পাদক ডেভিড তিৰ্কি উপস্থিত হয় আশা চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলা আৰু ডিব্ৰুগড় জিলাৰ প্ৰৱেশ পথৰ পৰা বাইক ৰেলী কৰি আদৰি আনে বৰহাট চাহ বাগিচাৰ ক্লাবত এখন সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত চৰাইদেউ জিলা সমিতিৰ উপদেষ্টা সুশীল কুজুৰ জিলা সমিতিৰ সভাপতি সভিয় তিৰ্কি উপসভাপতি বিনোদ খেচ সম্পাদক ইমেল ধানুৱাৰৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট এনি ভইচ কেন্দ্ৰীয় সভাপতিৰ সভাপতি হিচাপে দায়িত্ব লয় চৰাইদেউত প্ৰথমবাৰ আপুনি আহিছে কি ক'ব মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ভাৰপ্ৰাপ্ত সভাপতি দায়িত্ব লোৱাৰ লগে লগে অজনী অসমত যি ঘূৰাৰ লগে লগে এটাই বস্তু মই দেখিবলৈ পাইছো আজি চৰাইদেউ উপস্থিত হৈ য'ত আদিবাসী এৰিয়া আছে তাত গভৰ্ণমেণ্ট স্কিমবিলাক খতম আৰু য'ত আদিবাসীসকলৰ ঘৰ দুৱাৰ আজি চৰকাৰী ঘৰ যেনেকৈ অসম চৰকাৰে ঘোষণা কৰিছিল PMJ ঘৰ বুলি কওক বা চাহ বাগিচা অঞ্চলত যিবিলাক কাম কৰি আছে আমাৰ মা দেউতাসকলক ইহঁতক মিনিমাম ৱেজ আজিলৈকে লাগু হোৱা নাই আৰু লগতে আমাৰ যে PF গ্ৰেজুৱেটি আৰু আমাৰ পেঞ্চন আমাৰ পাৰ্মানেণ্ট যি ওয়াৰ্কাৰ বিলাক আছিল হয়তো বহুত মৰি গ'ল বহুত বাগানত এনেকুৱা পোৱা নাই এটা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি আহ্বান কৰিম যে অতি শীঘ্ৰে আমাৰ লেবাৰ মিনিষ্টাৰ তথা অসমৰ মুখ্যমন্ত্ৰী এইটো দিয়াৰ কাৰণে ব্যৱস্থা কৰক ইহঁতৰ ফেমিলিক আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমাক আদিবাসী সকলক মাটি পট্টা যে বাগানে দিম বুলি কৈছিল অতি শীঘ্ৰে দিব লাগে আৰু জনজাতিকৰণ ই আমাক 90% যেটো বাকি আছে বুলি কৈছে কেতিয়া দিব আমাক ই অতি সোনকালে মুখ খুলিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে আমাৰ যি কাষ্ট চাৰ্টিফিকেট প্ৰদীপ নাথ ছাৰক কৈ গৈছিল যে আমি অতি শীঘ্ৰে দি আছো কিন্তু কিয় দিয়া নাই আজি ই আমাৰ মাজৰ পৰা নাই তথাপিও আজি অসম চৰকাৰে যি নাটকীয়ভাৱে কাষ্ট চাৰ্টিফিকেটটো বন্ধ কৰি ৰাখিছে অতি শীঘ্ৰে দিব লাগে অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এনেকুৱা সিদ্ধান্ত ল'ব য'ত নেকি আপোনালোকে বাগিচা অঞ্চলত মিটিং কৰিব নোৱাৰিব কাৰণ সদৌ অসম আদিবাসী ছাত্ৰ বাৰম্বাৰ আপোনালোকক অনুৰোধ কৰিছে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অনুৰোধ কৰিছো আৰু বাগানৰ মেনেজাৰ সকলক মালিক পক্ষসকলে যেনেকে ব্ৰিটিছ শাসন কৰি আছে বাগানৰ শ্ৰমিকসকলক এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে আপোনালোকৰ এটা দাবী আছিলে যে আপোনাৰ শাসনগত মজুৰিটো বৃদ্ধি হ'ব কিন্তু দেখা পাইছে অসম চৰকাৰে 5,000 টকা প্ৰতিটো স্থায়ী শ্ৰমিকক দিয়াৰ সিদ্ধান্ত লৈছে কি ক'ব এইটো এটা 5,000 টকাকে যিটো স্থায়ী শ্ৰমিকক দিয়াৰ কাৰণে এইটো ভোটৰ টপ হয় কাৰণ ওচৰত 26ত ইলেকশ্যন আহি আছে আমি 5,000 দিয়া বদলি 551 টকা কৰি দিয়ক লগতে 5,000 দিয়া বদলি আমাক এক বিঘাকে মাটি কিনি দিয়ক আদিবাসীসকলক চাহ শ্ৰমিকসকলক কাৰণ আজি যিটো ঘৰত আছে এটা ফেমিলি 10-12 জনকে ইহঁতে থাকিব নোৱাৰে বৌ বোৱাৰী জীৱন আছে ভাই বুলি একেলগে থাকিব লগা হয় তো 5,000 টকা দিছে এইটো আমি গ্ৰহণ কৰিম আমি ভাল পাইছো কিন্তু 5,000ত কি কিনিব পাৰিব এটা শ্ৰমিকে 5,000 টকা কি কৰিব পাৰিব 5,000 টকা আপোনাক আমি দিলে আপুনি কি কৰিব আমি আপোনাক একবাৰ পূজাৰ আগত দিম 5,000 টকা আমি আপোনাৰ যিমান মন্ত্ৰী আছে আমি আশা দিম 5,000 কৰি ডোনেশ্যন শ্ৰমিকে চান্দা তুলি আমি ডোনেশ্যন দিম 5,000 কৰি উজনিৰ প্ৰতিখন বাগিচা আচলতে দেখিবলৈ পাইছো সোণাৰী সমষ্টিত প্ৰায় বাগানবিলাক ইতিমধ্যে ব্যৱস্থা বেয়া হৈছে এই ক্ষেত্ৰতে চৰণ বিভাগৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে কি কৰিব আমাৰ অসমৰ চৰণ বিভাগ একেবাৰে ইহঁতে টকা পইচা লৈ ঘোষ খাই বহি আছে আর এটো অসমৰ মুখ্যমন্ত্ৰীক আহ্বান করেন যে আপনি যিমান টাকা খাইছে ইহঁতক এৰেষ্ট কৰক নাটক হিচাপে কোনো ফেসবুকত কিবা লিখি আছে তাক এৰেষ্ট কৰি আছে আসল মেনেজাৰ বা চৰণ বিভাগে যেনে আপোনালোকৰ পিএফ অফিসত যিসকলে বহি আছে ইহঁতক আপুনি এৰেষ্ট কৰক তেতিয়াহে আমি কম সঁচাকে শ্ৰমিকৰ কাৰণে কাম কৰি আছে আপুনি বাগানৰ মানুহৰ কাৰণে কাম কৰি আছে তেতিয়া আমাৰ মানুহকেইটা 3 লাখ 4 লাখ 5 লাখ টকা এতিয়ালৈকে পিএফ টকা ফচি আছে আৰু চৰণ বিভাগ জানে এনুৱেল ৰিপৰ্টটো বছৰিক বাগানত কিমান টকা জমা হৈছে কিমান মাটি আছে কিমান পাৰ্মানেন্ট আছে কিমান আমাৰ লিটিং ঘৰ আছে কিমান আমাৰ বাগানত পাৰ্মানেন্ট মানুহ কাম কৰিছে কিমান ৰিটায়াৰ হৈছে মৰিছে এটা সব জানা তথ্য জানা সত্ত্বেও জিলা প্ৰশাসন আৰু চৰণ বিভাগ কোনো এইটো মানে চকু দিয়া নাই প্ৰয়াত প্ৰদীপ নাগৰ পিছত ৰেজান হৰ ডাঙৰীয়া ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছে গতিকে আশাৰ এজেণ্ডা কি থাকিব হয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এই মাহৰ 10 তাৰিখে যি আমাৰ আদিবাসী জাতীয় নায়ক হঠাতে মৃত্যুবৰণ কৰাৰ পিছত আমি উপসভাপতি ৰেজান হৰ ডাঙৰীয়াক ভাৰপ্ৰাপ্ত সভাপতি দিছোঁ আৰু ইতিমধ্যে আমাৰ
যিটো পৰিকল্পনা আমি এতিয়া প্ৰথমে অসমত যিমান জিলাসমূহ আছে এই জিলাসমূহ ভ্ৰমণ কৰিছোঁ। ইতিমধ্যে আমি উজনি অসমৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, চৰাইদেউ জিলা আৰু এতিয়া শিৱসাগৰ জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, কাৰ্বি আংলং আমি ভ্ৰমণ কৰিম এইকেইদিনত। আৰু আমাৰ এটাই পৰিকল্পনা আছে, যিবিলাক চাহ বাগিচা অঞ্চলত যিবিলাক ড্ৰপ আউট ষ্টুডেণ্ট আছে, যিবিলাকে এতিয়া স্কুললৈ নাযায়, আমি স্কুল চলো বুলি এটা স্কুল বলক এটা কাৰ্যসূচী আমি হাতত ইতিমধ্যে লৈছোঁ। তাৰপিছত আমি যিবিলাক চাহ বাগিচা ইতিমধ্যে বন্ধ হৈ গৈছে বা মালিকবিলাকে এইবিলাক ঠিকমতে তেওঁলোকৰ যিটো পাৰিতোষিক দিয়া নাই বা ৰেচন পাতি দিয়া নাই, সেই বাগিচাসমূহ কেনেকুৱা ধৰণৰ আমি খুলিব পাৰোঁ সেই সম্পৰ্কে আমি আশা পৰিকল্পনা কৰিছোঁ। লগতে যিটো হাইস্কুল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক জিলাভিত্তিক সম্বৰ্ধনা অনুষ্ঠান কৰাৰ এটা পৰিকল্পনা কৰিছোঁ। আজি 2 জুন তাৰিখে সদৌ ধুবুৰী জিলাৰ পৰা আৰু ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত ভাৰপ্ৰাপ্ত সভাপতি ৰিজেন হৰা ডাঙৰীয়া আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱেন ৰাং ডাঙৰীয়া আমাৰ চৰাইদেউ জিলাত আহি উপস্থিত হয়। আমি চৰাইদেউ জিলাবাসী হিচাপে নথৈ আনন্দিত হৈছোঁ। তেখেতলোকে প্ৰথমবাৰ নিৰ্বাচিত হোৱাৰ পিছত আমাৰ চৰাইদেউত তেখেতলোকে পদধূলি আহিছে আৰু ইতিমধ্যে বহাট আঞ্চলিকৰ লগতে জিলাখনৰ সোণাৰী, সাপেকাঠি, মাহমৰা আৰু নামতোলা আঞ্চলিকৰ বিষয়ববীয়াবিলাকে সুদূৰ দিল্লী ঘাটৰ পৰা তেখেতলোকক এক বৃহৎ বাইক ৰেলীৰে আদৰি আনে আৰু আমি বৰহাট চাহ বাগিচাৰ আমাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আমি তেখেতলোকক সম্বৰ্ধনা জনাওঁ আৰু আমি জিলাবাসী হৈ নথৈ আনন্দিত হৈছোঁ নৱনিৰ্বাচিত সভাপতি আৰু সম্পাদক আমাৰ মাজত উপস্থিত হোৱাৰ বাবে।